হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই দেখুৱাই আছোঁ সাঁচি গুটি সংগ্ৰহ কৰি আনি কেনেকৈ কি কৰিব। এয়া চাওক, এই সাঁচি গুটিখিনি মই লৈ আহিলোঁ। লৈ অনাৰ পিছত আপুনি এনেকৈ ধুনীয়াকৈ মজিয়াত বহি লওক। লৈ আপুনি এনেকৈ সাঁচি গুটিখিনি ফালি পেলাওক, লাহেকৈ আঙুলিটোৰে ফালি পেলাওক। কিন্তু চাব, যদি গুটিখিনি আপোনাৰ এদিন হ'লেও দেৰি হৈ গৈছে, মানে কালি অনা গুটিখিনি যদি আপুনি আজি ফালিবলৈ লৈছে, তেতিয়াহ'লে আপোনাৰ অকণমান কষ্ট হ'ব। যদি কালিয়ে ফালিলেহেঁতেন তেতিয়া ইমান কষ্ট নহয়, কাৰণ অকণমান যেতিয়া টুকুৰা পৰি যাব তেতিয়া সিহঁতি মানে তাক ফালি উলিয়াই আনিবলৈ বহুত কষ্ট হয়। আৰু অকণমানো যদি ভিতৰৰ ক'লা বাকলিটো মেককৈ শব্দ এটা হয়, তেতিয়াহ'লে সি নগজে, সি নষ্ট হৈ যাব। গতিকে ভিতৰৰ বীজটোৱে দুখ নোপোৱাকৈ আপুনি আল ফুলেৰে গুটিখিনি বাহিৰ কৰিব লাগিব। এই বাহিৰ কৰা গুটিখিনি, এইখিনি চাওক, এই গুটিখিনি হ'ল সাঁচিৰ পচাবলৈ প্ৰস্তুত কৰি লোৱা গুটি। কিন্তু এই গুটিখিনি ফুল মেচিয়ৰ নহয়, এইখিনি একেবাৰে নগজেই। আৰু এইখিনি ফুল মেচিয়ৰ নহয়, কাৰণ ইহঁতক আৰু কমেও 10 দিন সময় লাগিছিল। কিন্তু মই এইকাৰণে সংগ্ৰহ কৰি আনিবলগীয়া হ'ল, কাৰণ মানুহ ঘৰে গছ বিক্ৰী কৰি দিলে। সাঁচি গছ যেতিয়া তেওঁলোকে বিক্ৰী কৰিলেই, তেতিয়া গুটিখিনি মই লৈ আনিলোঁ। আৰু এই গুটিখিনি মই পচাম, গজিবও পাৰে কিন্তু নগজিবও পাৰে। কিন্তু 90% গজাৰ চান্স আছে, কাৰণ ক'লা হৈ গ'ল। ক'লা হৈ পেলাই আপোনাৰ ধৰক এই ৰঙা যে হৈ গৈছে, এইটো গজাৰ লক্ষণ। যদি কেনেবাকৈ এনেকৈ বগা হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে সাংঘাতিক ধৰণে নগজে, গুটিখিনি লষ্ট হৈ গ'লহেঁতেন। হেল্ল' বন্ধু, এই ভিডিঅ'টোৰ পৰা মোৰ আৰু এটা উদ্দেশ্য আছে, কাৰণ আপোনালোকে বৰ আগ্ৰহেৰে মোৰ ভিডিঅ'বিলাক চাই আছে। মই দেখিছোঁ আপোনালোকে বৰ আগ্ৰহেৰে মোৰ ভিডিঅ'বিলাক চাই আছে। আৰু বহুত মানুহে, মানে বহুত ভিউৱাৰে গুৰুত্ব সহকাৰে চাই আছে। কমেণ্ট নকৰিলেও মানে ছাবস্ক্ৰাইব কৰি ৰাখিছে। মোৰ ছাবস্ক্ৰাইব লিষ্টত তেখেতসকল আছে, মই দেখিবলৈ পাইছোঁ। আৰু সন্তোষ পাইছোঁ যে আপোনালোকক মই যাতে ভাল ভাল উপহাৰ দিব পাৰোঁ, দিবলৈ সক্ষম হওঁ, তাৰ কাৰণে মই যত্ন কৰিম বুলি আপোনালোকক কথা দিলোঁ। হেল্ল' বন্ধু, এটা অতি গুৰুত্বপূৰ্ণ কথা মই ক'ম, যিটো আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়াহে সেই গোটেই কথাখিনি আপুনি বুজি উঠিব। সেই কথাটো মই পিছত ক'ম, মানে আজিয়ে ক'ম, কিন্তু অলপ লাহে লাহে ক'ম। তাৰ আগত আপোনালোকক কৈ লওঁ যে আপোনালোকে যেতিয়া গুটি সংগ্ৰহ কৰিব, তেতিয়া আপোনালোকে গছজোপা চাব যে কিমান মাল আছে, গছজোপাত কিমান খুঁটি আছে আৰু কোনটো ষ্টাইলৰ খুঁটি আছে। যদি বৈ গৈছে, মানে ৰসটো বৈ গৈছে খুঁটিটোৰ পৰা, তেতিয়া সেইজোপা গুটি আপুনি বেলেগে আনিব, আপুনি নিজেই কৰিব। আৰু যদি মাত্ৰ গছজোপা বয়সস্থ গছ, তেতিয়াহ'লে আপুনি সেইজোপা গছৰ পুলি ৰুব পাৰে। কিন্তু যেতিয়া আপুনি দেখিব যে গছজোপা তিনেই চাপৰ, ঠাউকতে পাই আপুনি সংগ্ৰহ কৰি লৈ আহিছে, তেতিয়াহ'লে সেইজোপা গছৰ পুলি আপুনি কৰক, আপুনি কাৰোবাক বিক্ৰী কৰি দিয়ক, তেওঁৰো লছ নহয়। কাৰণ গছে আমাক বহুত সহায় কৰে, অকল যে টকাই দিব এনেকুৱা নহয়, অক্সিজেন দিব, মানুহক ছাঁ দিব, আপোনাৰ পৃথিৱীৰ সৌন্দৰ্য বৃদ্ধি কৰিব। আকৌ তাত গুটি লাগিব, সেইজনেও তেনেকৈ সেই গুটিৰ পৰা পুলি কৰিব, কৰি বিক্ৰী কৰিব, আৰু মাল নথকা গছ পাব। হয়, তেতিয়াহ'লে আপুনি কি কৰিব, সেইটো আপুনি কৰে নকৰে আপোনাৰ কথা। আপুনি কিন্তু এটা কাম নকৰাকৈ নাথাকিব। সেইটো হ'ল কি, এই গুটিবিলাক যেতিয়া আপুনি এনেকৈ ফালি যাব, এনেকৈ ফালি ফালি গুটিবিলাক সংগ্ৰহ কৰিব, তেতিয়া আপুনি এনেকুৱা কিছুমান গুটি পাব, য'ত ফালি দিলে এটাহে গুটি ওলাব। এই গুটিকেইটা আপুনি বেলেগে পচাব।
এই গুটিখিনি আপুনি বেলেগে পচাব, মানে দুটা দুটাকৈ ওলাইছে, এটা ফালোতে দুটা ওলাইছে, সেই দুটা ওলোৱা গুটিখিনি আপুনি বেলেগে পচাব। আৰু মাজে মাজে আপুনি দেখিছে শতকৰা 40টামান গুটি নহ'লেও 20টামান গুটি আপুনি এনেকুৱা পাব। এই গুটিকেইটা আপুনি বেলেগে পচাব আৰু এই গুটিকেইটাৰ পুলি আপুনি বেলেগে পলিথিন কৰিব আৰু সেইকেইটা আপুনি আপোনাৰ বাৰীতে ৰুই থ'ব। হেল্ল' বন্ধু, আপুনি যেতিয়া মোৰ ভিডিঅ' চাই আছে, গতিকে আপোনাক মই আৰম্ভণিৰ পৰাই যদি কিছুমান গুৰুত্বপূৰ্ণ কথা কৈ নাযাওঁ, তেতিয়াহ'লে আপুনি মোক বেয়া পাব। মোক বেয়া পাবই লাগিব। বেয়া নাপাবৰ কাৰণে মই আপোনাক এইটো বুদ্ধি দিলোঁ যে গুটি যেতিয়া ফালোতে এটা গুটি ওলাব, সেই গুটিটোৰ বীজ আপুনি বেলেগে পচাই থ'ব। আৰু যেতিয়া পুলিটো গজি আহোঁতে আপুনি দেখিবলৈ পাব যে এই দুটীয়া গুটি পুলি আৰু এটীয়া গুটি পুলিৰ মাজত এটা আপুনি পাৰ্থক্য দেখিবলৈ পাব। হেল্ল' বন্ধু, কিন্তু হ'লেও আপুনি বুঢ়া গছৰ পৰাই গুটি সংগ্ৰহ কৰিব। যদি আপুনি কম বয়সীয়া গছৰ পৰা কেনেবাকৈ গুটি সংগ্ৰহ কৰিছে, তেতিয়াহ'লে আপুনি এই এতিয়া গুটি কিটি চাই আপুনি নিজে পচাব আৰু এইকেইটা আপোনাৰ বাৰীত ৰোপণ কৰিব। আপুনি 2 বছৰ সময় বাদ চালেই গম পাই যাব যে কেনেকুৱা গতিত আপোনাৰ পুলিকেইটা আগবাঢ়িছে। প্ৰকাণ্ড গছ হ'ব। কিন্তু পোকে ধৰিব বুলি মই আপোনাক এতিয়াই কৈ দিব নোৱাৰোঁ, কাৰণ পোকটো হ'ল এটা প্ৰাকৃতিক বস্তু, আৰু সেই প্ৰাকৃতিক বস্তুটো আপোনাৰ তালৈ যাব নে নেযাব সেইটো সম্পূৰ্ণ তাৰ ওপৰত নিৰ্ভৰ কৰিব, পখিলাটোৰ ওপৰত নিৰ্ভৰ কৰিব। সি আপোনাৰ বাৰীলৈ যাব নে নেযাব। যাব, কেতিয়া যাব? যদি পখিলা থকা ঠাইৰ পৰা ক্ৰমান্বয়ে পখিলা নাইকিয়া জেগালৈ গছবিলাক যদি ধাৰাবাহিকভাৱে থাকে, এটা সুঁতিত থাকে, তেতিয়াহ'লে সি নিশ্চয় যাব। যদি কেইবাখনো গাঁৱত সাঁচি গছ নাই, তাৰ পাছত আপোনাৰ সাঁচি গছ আপুনি ৰুইছে, তেতিয়াহ'লে তালৈ পখিলাটো নাযাব আৰু পখিলাটো আপুনি নিবলৈ অসুবিধা পাব। কাৰণ পখিলা আপুনি পাই যাব, পোকো আপুনি পাই যাব, কিন্তু আপুনি নি তাত লগাব নোৱাৰিব। হেল্ল' বন্ধু, সেইকাৰণে মই কৈছোঁ যে আপুনি এইকেইটা পুলি বাছি ৰুৱক আৰু এই গুটিখিনি য'ৰ দুটা ওলাইছে বা আপোনাৰ একেবাৰে পুলি গছৰ গুটি, তেতিয়াহ'লে আপুনি সেইখিনি মানুহৰ মাজত এনেকুৱা ধৰণে বিয়পাই দিয়ক যাতে পুলি থকা গাঁওখনৰ পৰা আপোনাৰ গাঁওখনলৈকে এটা দুটাকৈ হ'লেও সাঁচি পুলি থাকে। তেতিয়া দেখিব লাহে লাহে আপোনাৰ গাঁওখনৰ ফালে পখিলা ধাৱমান হৈছে আৰু এটা সময়ত আপোনাৰ তাতো উভৈ নদী হৈ পখিলা সৃষ্টি হ'ব আৰু আপুনিও লাখ টকা পাবলৈ সক্ষম হ'ব। হেল্ল' বন্ধু, যদিও মই লাখ টকাৰ কথা কৈ থাকোঁ, কিন্তু লাখ টকা পোৱাটো ইমান সহজ নহয়। আচলতে আপুনি বিকি থকা বা মই বিকি থকা গছকেইটা লাখ টকীয়া হয়, কিন্তু মই নাপাওঁ। সেই লাখ টকাটো মই নাপাওঁ, কাৰণ সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিছে ব্যৱসায়ীসকলৰ হাতত। তেওঁলোকে দিব নে নিদিব। তেওঁলোকে আমাৰ পৰা যিমান সস্তাত নিব পাৰে, 2 লাখ টকীয়া গছডাল যেনিবা 20,000 টকাতে লৈ গ'ল, তো তেওঁৰ লাভ, তেওঁ সেইটো কাৰণেই আহিছে। গতিকে তেওঁলোকক আপুনি কেনেকৈ পতাব পাৰে সেইটো আপোনাৰ ওপৰত কথা। কিন্তু গছডাল আপুনি এটা কথা কিন্তু চিয়'ৰ, অইন খেতি কৰাতকৈ সাঁচি গছৰ খেতিত লাভ আছে। 10ডাল বিকি যেনিবা আপুনি 1 লাখ টকা পালে, একো লোকচান নাই। 20ডাল বিকিলেতো 2 লাখ পাব। আপোনাৰ গোটেই ধাপে ৰুই থওক, 100 জোপা ৰুই থওক, হাঁহি থাকিব টকালৈ এটা সময়ত, মোলৈ মনতেই নপৰিব। হেল্ল' বন্ধু, আকৌ কৈছোঁ, এতিয়া কিন্তু গুটি নিচিঙিব। গুটি কেতিয়া ছিঙিব? যেতিয়া গছজোপাত এটা ফাটিব, ফাটি গুটিটোতে বীজবোৰ ওলমি থাকিব।
সেই সময়ত অৰ্থাৎ ঠিক মানুহে ভুঁই লগাইছে আৰু কঠীয়া তুলি মাটিত ৰুইছে আৰু তাৰমানে শাওনৰ 10 দিন। মোৰ ঠিক মনত আছে, মই যেতিয়া সৰু হৈ আছিলোঁ, মই তেতিয়া পথাৰত মাহঁতক যেতিয়া চাহ দিবলৈ গৈছিলোঁ, দুপৰীয়া যাওঁ, গৰম বন্ধ থাকিছিল, যাওঁ, গৈ জগটোতে কিছুমান গুটি ছিঙি লৈ আহোঁ। মানে আমাৰ তেনেই সহজতে গুটি পায়, গছত উঠিবলৈ কোনো দৰকাৰেই নাই, দু খাই আহি মাটিত লাগি থাকেহি। আমি তেনেকৈ ওলমি থকা গুটিবিলাকে লৈ আহিছিলোঁ। আৰু যেতিয়া ডাঙৰ হ'লোঁ, সাঁচি কথা ভালকৈ চম্ভালিব পৰা হ'লোঁ, তেতিয়া কিন্তু আমি যধে মধে গুটি নিচিঙো। আমি চাই থাকোঁ যে গছজোপাত কেতিয়া গুটি ফাটিছে। আৰু পৰাপক্ষত যদি আপুনি পায় মাটিত, ওপৰৰ পৰা সৰি পৰা মাটিত পৰা গুটিটো যদি লৈ আহে, তেতিয়া আপোনাৰ 100% গজিব। গছৰ পৰা গুটিটো মাটিত পৰি গ'ল ফাটি, সেইটো যদি আপুনি বুটলি লৈ আহে, তেতিয়া আপুনি 100% পুলি গজিবই। হেল্ল' বন্ধু, আকৌ কৈছোঁ, আপোনাৰ যদি বাৰীত আছে, আপোনাৰ বাৰীত সাঁচি গছ আছে, আপোনাৰ এতিয়া পলিথিন কৰিবলৈও সময় নাই, আপোনাৰ লাগি থাকিবলৈ সময় নাই, ফালি ফালি গুটি উলিয়াই থাকিবলৈ সময় নাই, সেইকাৰণে আপুনি কি কৰে, আপুনি আনৰ পৰা পুলি কিনি আনে। এইবাৰ এটা কাম কৰিব, আপুনি আপোনাৰ সাঁচি গুটি থকা গছডালৰ গুৰিটো অকণ অকণকৈ খুটকৈ আপুনি আজিকালিৰ ভিতৰতে কোৰ মাৰি দিয়ক। ডাঙৰ ডাঙৰকৈ নহয়, অকণ অকণকৈ চুৰ কাষত সেই 4 আঙুল 2 আঙুল ইমানকৈ আপুনি কোৰ মাৰি দিয়ক। কোৰ মৰাৰ পিছত তাতে আপোনাৰ গুটিবিলাক গজিব, আপুনি মাজে মাজে চাই থাকিব, আৰু তাতে অকণ অকণ আপুনি জৈৱিক সাৰ ছটিয়াই দিয়ক। দেখিব যে আপোনাৰ গোটেই গুটিখিনি গজি উঠিছে, গছজোপাৰ গুৰিত অসংখ্য গুটি গজি উঠিছে। কিন্তু মাজে মাজে চাই থাকিব লাগিব, কাৰণ কুকুৰ চৰাই খুব খায়। গতিকে আপুনি ইমানবিলাক কষ্ট নকৰাকৈ সহজে আপোনাৰ বাৰীতে তেনেকৈ আপুনি পুলি পাব পাৰে। কিন্তু সেই পুলিখিনি আপুনি গজাৰ দুপতীয়া হওঁতেই উঠাই আনিব লাগিব, উঠাই আনি পলিথিনত দিব লাগিব, তেতিয়াহে আপুনি ভাল ফল পাব। যদি তাত শিপা দীঘল হৈ যায়, তেতিয়া আপুনি আকৌ পলিথিন কৰিব নোৱাৰিব। হেল্ল' বন্ধু, গুটি পচোৱাটো তেনেই সহজ, কিন্তু এই ফালি থকা কামটো অকণমান ব্যয়বহুল, মানে সময় লাগি যায়, বহুত সময় লাগি যায় এনেকৈ গুচাই থাকোঁতে। আৰু 2 নম্বৰ কথা হ'ল, যেতিয়া আপুনি অসংখ্য পুলি পচাই ল'ব, সেই পুলিখিনি অতি সোনকালে আপুনি পলিথিন কৰিব লাগিব, নহ'লে খাৰ উঠি মৰি যাব। সেইকাৰণে আপুনি বহুত পচাই ল'লেও আপোনাৰ অসুবিধা আছে। হেল্ল' বন্ধু, বহুত দীঘলীয়া হৈ গ'ল, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মই আগলৈকে আপোনালোকক এনেকুৱা ভাল ভাল ভিডিঅ' দি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।